সমূহ পলাকবাৰীবাসী ৰাইজক নমস্কাৰ জনাইছোঁ। আমি কুইজখন এতিয়া আৰম্ভ কৰিম। আমাৰ মাজত যথেষ্ট দূৰৰ পৰা দল আহিছে, নলবাৰীৰ পৰা দল আহিছে আৰু আমাৰ স্থানীয় দলো আছে। আমি পলম নকৰি ইতিমধ্যে আমাৰ পলম হৈছে, 11:30 সময় দিয়া আছিলে, কিন্তু আমি এতিয়া আৰম্ভ কৰিম। প্ৰথমতে মই কুইজখনৰ নিয়মখিনি কৈ দিব ওলাইছোঁ। টিমৰ নাম লিখিলে হ'ল ওপৰত, এফ টিম এফ তিনি। ৰঞ্জনে স্ক'ৰিং কৰিব। ঠিক আছে, পলম নকৰি আমি প্ৰশ্নৰ মাজলৈ গৈছোঁ। প্ৰথমটো প্ৰশ্ন, আৰু যেতিয়া প্ৰশ্ন শেষ হ'ব মই দৰ্শকৰ মাজলৈ পিছত যাম। কোনোবাই উত্তৰ জানিলে পিছত আপোনালোকে উত্তৰটো ক'ব পাৰিব আৰু দৰ্শকৰ বাবে পুৰস্কাৰ থকা বুলি জনাইছে। ঠিক আছে, প্ৰথমটো প্ৰশ্ন হৈছে, হিন্দী ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ 2 countries ইন দ্য ৱৰ্ল্ড, নেম বোথ দ্য কাণ্ট্ৰিজ। অৰ্থাৎ গোটেই বিশ্বতে অফিচিয়েল লেংগুৱেজ, হিন্দী ভাষা অফিচিয়েল লেংগুৱেজ হিচাপে 2খন দেশতে আছে। এই দেশ দুখনৰ নাম, 2খন দেশৰে নাম লিখিব লাগিব। প্ৰতিটো প্ৰশ্নত 10 নম্বৰকৈ থাকিব, অংক থাকিলে 5 থাকিব, আৰু যদি বেলেগ নম্বৰ থাকে মই কৈ দিম। ইয়াতে ভাৰতক ধৰি ভাৰতক বাহিৰে মই নামটো উল্লেখ কৰা নাই, বিশ্বত 2খনেই দেশ আছে বুলি কৈছোঁ, আৰু এই 2খন দেশৰ নাম লিখিব লাগে। অফিচিয়েল লেংগুৱেজ হিন্দী। দ্বিতীয় প্ৰশ্নলৈ যাওঁ। প্ৰথমটো প্ৰশ্ন ইয়াতে বুজি পাইছে যে গোটেই বিশ্বত মাত্ৰ 2খন দেশতে অফিচিয়েল লেংগুৱেজ হিচাপে হিন্দীক ধৰা হৈছে। দেশ 2খনৰ নাম লাগে। দ্বিতীয় প্ৰশ্নলৈ গৈছোঁ। আমাৰ আজিকালি নেটফ্লিক্সৰ যুগ, প্ৰত্যেকেই OTT প্লেটফৰ্ম নহ'লে নচলে। বৰ্তমান এটা ছিৰিজ বহুত হিট হৈছে, প্ৰত্যেকেই এই ছিৰিজটোৰ কথা কৈ আছে, আৰু নেটফ্লিক্সৰ ইতিহাসত বিশ্বৰ প্ৰথম 5টা নন ইংলিছ ছিৰিজৰ ভিতৰত স্থান পাইছে এই ছিৰিজটোৱে। ছিৰিজটোৰ নাম হৈছে দ্য ৰেলৱে মেন। আৰু এই ছিৰিজটোৰ ডাইৰেক্টৰ কোন? ৰেলৱে মেন যিটো ছিৰিজ ভূপাল গেছ ট্ৰেজেডিৰ ওপৰত আৰু তাৰে ওচৰতে থকা ৰেলৱে ষ্টেচনটোৰ ওপৰত বহুত হিট হৈছে আৰু সকলোৱে ভাল পাইছে। ছিৰিজৰ ডাইৰেক্টৰৰ নামটো লিখিব লাগে। 2 নম্বৰ প্ৰশ্ন, ৰেলৱে মেনৰ ডাইৰেক্টৰ, নেটফ্লিক্সৰ ছিৰিজ। আমি তৃতীয় প্ৰশ্নলৈ যাব পাৰি। তৃতীয় প্ৰশ্নলৈ, দ্বিতীয় প্ৰশ্নটো হৈছে ৰেলৱে মেনৰ ডাইৰেক্টৰ। আমি তৃতীয় প্ৰশ্নলৈ গৈছোঁ। তৃতীয় প্ৰশ্নটো পঢ়ি দিছোঁ। দ্য ঘাগ্ৰা ৰিভাৰ কল দ্য কাৰ্নেল ৰিভাৰ ইন নেপাল। অৰ্থাৎ মই অসমীয়াত বুজাই দিছোঁ। এটা নদী আছে, নদীটোক ঘাগ্ৰা ৰিভাৰ হিচাপে জনা যায়, আৰু এই নদীটোক নেপালত কাৰ্নেল ৰিভাৰ হিচাপে জনা যায়। আৰু তিব্বেতত এই নদী দুখনক মাপছা চাংপো বুলি কোৱা হয়। আৰু অৱধ ক্ষেত্ৰত, অৱধ অঞ্চলত বা ভাৰতত এই নদীটোক কি নামেৰে জনা যায়? এটা পিকচাৰ এটা আছে, টিমসকলে যদি ইচ্ছা কৰে ক্লু হিচাপে দিয়া হৈছে, মই বিশেষ নকওঁ, কিন্তু এটা জাষ্ট পিকচাৰ আছে, সকলোৱে চাব পাৰিব। পিকচাৰটো মই কৈ দিছোঁ। বৰ্তমান নিৰ্মাণ হৈ থকা বা উদ্বোধন কৰিব যিটো ৰাম মন্দিৰৰ ছবি এটা দি থকা হৈছে ইয়াতে। এতিয়া এই নদীখনৰ নাম লাগে। এইটো তৃতীয় প্ৰশ্ন। চিন্তা কৰিলে হ'ল ৰাম মন্দিৰৰ ফটো কিয় দিয়া হৈছে। আমি চতুৰ্থ প্ৰশ্নলৈ যাম। চতুৰ্থ প্ৰশ্ন এটা অসমীয়া প্ৰশ্ন। এবিধ অলংকাৰ, টিমসমূহ উঠি আহিব লাগিব। এবিধ অলংকাৰ দেখুওৱা হৈছে, আৰু অলংকাৰবিধৰ নাম লাগে। মই দৰ্শকলৈ দেখাম, যদি ইফালে দেখাব পাৰোঁ। নাযাব ন?
ঠিক আছে অলংকাৰবিধৰ নাম লিখিব লাগে 4 নম্বৰ প্ৰশ্ন আগৰ দিনত খুব পিন্ধিছিলে এবিধ অলংকাৰ আৰু বহুত টিমৰ প্ৰশ্ন অলপ মানে প্ৰজেক্টটো নোহোৱা কাৰণে অলপ দিগদাৰ হৈছে আপোনালোকে জানিলে নক'ব অকল টিমৰ প্ৰশ্ন এইটো ঠিক আছে সকলোৱে লিখিলে 5 নম্বৰ প্ৰশ্নলৈ যাম পাঁচ নম্বৰ প্ৰশ্নটো অলপ শুনিব লাগিব অসমত পিতা পুত্ৰ উভয়ে সফল হৈছে বিভিন্ন দিশত এনেকুৱা মানে পিতা পুত্ৰৰ উদাহৰণ বহুত কম আৰু অলপতে তাৰমানে এইগৰাকী ব্যক্তিগৰাকীৰ মই নামটো কৈ দিছিলোঁ উঠি নাহিলে হ'ব সাহিত্য একাডেমীৰ কথা ইয়াতে মই কৈছিলোঁ যিহেতু প্ৰশ্ন উত্তৰটো সহজ হৈ যাব মই জাষ্ট 2টা পাৰ্ট বিচাৰিম সেইকাৰণে 3টা পাৰ্ট আছিলে এটা পাৰ্ট মই গুচাই দিম 5-5 হ'ব প্ৰশ্নটো হৈছে প্ৰণৱজ্যোতি ডেকাই সাহিত্য একাডেমী পাইছে অসমীয়া ভাষাত তেওঁৰ দেউতাকৰ তাৰমানে বিখ্যাত আছিলে দেউতাকৰ নামটো কি আছিলে আৰু দেউতাকৰ স্পেচিয়েল এচিভমেণ্টটো কি আছিলে বা হিষ্টৰিকেল ছিগনিফিকেঞ্চ কি আছিলে 2টা পাৰ্ট 5-5 5 নম্বৰ প্ৰশ্ন ইয়াতে বঁটাটোৰ নাম নালাগে পাৰ্ট 2টা লাগিব 5 নম্বৰ প্ৰশ্ন 6 নম্বৰ প্ৰশ্নলৈ যাব পাৰিম দেউতাকৰ 5 + 5 আমি 6 নম্বৰ প্ৰশ্নলৈ গৈছোঁ হ'ব ইয়াতে এটা মই মন্দিৰ দেখাম উঠি আহিব লাগিব প্ৰথমতে ফটোটো চাই গ'লে হ'ল সকলোৱে আৰামছে মই কথাখিনি পঢ়ি দিম পিছত সকলোৱে চাই গ'লে হ'ল ফটোটো ফটোতকৈ যিখিনি কথা মই পঢ়ি দিম তাৰ পৰাহে উত্তৰটো ক্ৰেক হ'ব বুলি মই ভাবোঁ আৰু যিয়ে চিনি পায় বাৰু ফটো চিনি পালে হৈ যাব মই কথাখিনি পঢ়ি দিছোঁ X temple in Y district of Assam is an ancient Hindu temple and is dedicated to Sati as Shakti Pitha. As per religious faith, a portion of goddess Sati's body part fell in this place. আৰু এটা কৈছে যে X is derived from the Assamese word for fragment or piece. ইয়াতে মন্দিৰটোৰ নাম আৰু মন্দিৰটোৰ কোনখন জিলাত সেইটো লিখিব লাগে 5 + 5 এটা মন্দিৰ আছে অসমত জিলাখনৰ নাম আৰু মন্দিৰটোৰ নাম আৰু যিটো শব্দ আহিছে নামটো অসমীয়া শব্দ ফ্ৰেগমেণ্ট অৰ পিচ তাৰ পৰা আহিছে নামটো মন্দিৰটোৰ নাম কি আৰু কোনখন জিলাত আছে সেইটো লিখিব লাগিব 5 + 5 আমি 7 নম্বৰ প্ৰশ্নলৈ যাম এই প্ৰশ্নটো মই পঢ়ি দিছোঁ প্ৰথমতে অসমীয়াতে কৈ দিছোঁ 2023 চনত ফৰ্বছ নামৰ যিখন আলোচনী আছিলে তেওঁলোকে এটা আৰ্টিকল ওলাইছিলে আৰু আৰ্টিকলটোত কোৱা হৈছিলে যে এটা গ্ৰুপৰ কথা কোৱা হৈছে এই গ্ৰুপটোৰ এভাৰেজ এজ মানে গড় বয়স 65 যিটো গ্ৰুপৰ কথা কোৱা হৈছে সেই আৰ্টিকলটোত তেওঁলোকৰ গড় বয়স হৈছে 65 আৰু লগতে এইটো কথা কোৱা হৈছে যে এই এভাৰেজ 65 ইয়াৰ্ছ মানুহখিনিৰ ভিতৰত আটাইতকৈ বয়সস্থ মানুহজনৰ বয়স হৈছে 101 বছৰ ফৰ্বছ নামৰ যিখন আলোচনী সেইখন আলোচনীয়ে এটা আৰ্টিকল ওলাইছিলে আৰু আৰ্টিকলটোত কিছুমান মানুহৰ বিশেষ মানুহৰ এভাৰেজ ওলাইছিলে আৰু তেওঁলোকৰ বয়সৰ এভাৰেজ হৈছিলে 65 আৰু এই গ্ৰুপৰ আটাইতকৈ বয়সস্থ মানুহজনৰ বয়স হৈছে 101 বছৰ লগতে এইটো কথা কোৱা হৈছে যে
ইয়াতে দুজন মানে লাকি মানুহ আছিলে, কিবা কাৰণত তেওঁলোক লাকি হৈ গৈছিলে। আৰু মানুহ দুজন হৈছে ক্লিমেণ্টে ডেল ভেচিঅ' আৰু কিম জাং ইয়ন, নেইডাৰ অফ হোম হেভ হিট দিয়াৰ 20 yet, মানে সিহঁতৰ 20 বছৰো হোৱা নাই। এতিয়া এই যিটো গ্ৰুপ, এই গ্ৰুপটো কি বা কোনটো শব্দ বিচৰা হৈছে? ইয়াতে ক্লুটো হৈছে, ক্লু লাগিব নেকি? ক্লু লাগিব। জাষ্ট চিম্পল কথা এটা চালে হ'ল, আলোচনীখন কি, ফৰ্বছে কোনবিলাক বিষয়ৰ লগত জড়িত আৰু কেনেকুৱা গ্ৰুপৰ ওপৰত ছাৰ্ভে কৰিব, কমন বস্তু ভাবিলে হ'ল। ফৰ্বছ নামৰ আলোচনীয়ে এটা গ্ৰুপৰ ওপৰত ৰিচাৰ্চ কৰিছিলে। মই গ্ৰুপ বুলি কৈছোঁ, কিন্তু গ্ৰুপ মানে অলপ ভাবিব লাগিব। ফৰ্বছ নামৰ আলোচনীয়ে কোনবিলাক বিষয়ৰ ওপৰত ৰিচাৰ্চ কৰে বা তেওঁলোকে কি কৰে, ঠিক আছে। তো তেওঁলোকৰ এভাৰেজ ওলাইছিলে, এভাৰেজত 65 years হৈছিলে মানুহবোৰৰ, আৰু আটাইতকৈ বয়সস্থ মানুহ 101 বছৰ, আৰু য়ং মানুহবিলাকৰ ভিতৰত দুজনৰ 20 বছৰে হোৱা নাছিলে। শব্দটো লাগে মোক, ঠিক আছে। কমন বস্তু ভাবিলে হ'ল অলপ, ঠিক আছে। আমি নেক্সট প্ৰশ্নলৈ যাম, 8 নম্বৰ প্ৰশ্নলৈ যাম। সহজ প্ৰশ্ন, 8 স্ক'ৰ কৰিব। হোৱাট এণ্টিটি হুইচ ৱাজ ষ্টাৰ্টেড ইন 1838, এটা সংস্থা বা অৰ্গেনাইজেশ্যন ষ্টাৰ্ট কৰা হৈছিলে 1838ত, আৰু এই বস্তুবিধৰ নাম, নিকনেম এটা আছে, দ্য অল্ড লেডি অফ বৰিবান্দৰ। কাৰ কথা কোৱা হৈছে? যিটো বস্তু 1838ত ষ্টাৰ্ট হৈছিলে বৰ্তমানো চলি আছে, আৰু 2-3টা ৰেকৰ্ডো আছে। কমন বস্তু, আৰু আমি ৰাতিপুৱাই উঠি যিবোৰ কাম কৰোঁ সেনেকুৱা ধৰণৰ কামৰ লগতে জড়িত। 1838ত ষ্টাৰ্ট হৈছে, আৰু এই বস্তুবিধৰ বা এণ্টিটি সংস্থাটোৰ এটা নিকনেম আছে, নিকনেমটো হৈছে অল্ড লেডি অফ বৰিবান্দৰ। কোম্পানী হ'ব পাৰে বা বেলেগ হ'ব, মই অসমীয়াত কৈ দি আছোঁ। আৰু ক্লু লাগিব নেকি? আটাইকে সকলোকে ক্লু লাগিব, চবকে লাগিব। এখন বাতৰি কাকত, নেক্সট আগবাঢ়িব পাৰোঁ নেক্সট প্ৰশ্নলৈ। এইটো অলপ টান প্ৰশ্ন, তথাপিতো মই পঢ়ি দিছোঁ। মঞ্চত যিবোৰ টীম আছে তেওঁলোকৰ বাবে টান নহ'ব। অসমৰ গণ্যমান্য কুইজাৰ ইয়াতে উপস্থিত আছে। প্ৰশ্নটো হৈছে, দ্য কালাৰ এক্স হেজ বিন ইউজ টু ৰিপ্ৰেজেণ্ট ৰয়েলটি অৰ ৰিচনেছ এণ্ড থ্ৰুআউট হিষ্টৰী হেজ অলৱেজ বিন এক্সপেঞ্চিভ এণ্ড ডিফিকাল্ট টু গেট এ হোল্ড অফ। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এবিধ ৰঙৰ কথা কোৱা হৈছে, এবিধ কালাৰৰ কথা কোৱা হৈছে, আৰু এই কালাৰবিধক অভিজাত্য চিন হিচাপে গণ্য কৰা হয়। ধনী মানুহে ইউজ কৰে বা বহুত টকা পইচা থকা মানুহে, ৰয়েলটি মানে ৰাজকীয়, আৰু এই কালাৰবিধ, এই ৰংবিধ থকা পৃথিৱীত 3খন পতাকা আছে, 3খন দেশৰ পতাকা আছে, জাতীয় পতাকা। এতিয়া প্ৰশ্নটো হ'ল, 2খন দেশৰ মই নাম কৈ দিম, 3 নম্বৰ দেশখনৰ নাম ক'ব লাগিব। যিবিধ ৰং তাৰমানে পতাকাখনত আছে, বিশ্বৰ ভিতৰত মাত্ৰ 3খন দেশেই এই ৰংবিধ ইউজ কৰে। আৰু যিবিধ ৰং, সেই ৰংবিধক কি বুলি কোৱা হয়? ৰাজকীয় ৰং, ৰয়েলটি অৰ ৰিচনেছ বুজায়। অৰ্থাৎ টকা পইচা এনেকুৱা ধৰণৰ আভিজাত্যৰ প্ৰতীক ৰংবিধ। আৰু দেশ দুখন হৈছে এল চেলভাডৰ আৰু ডমিনিকা। তৃতীয়খন দেশ কি? মানে 3খন দেশৰ পতাকাত এই ৰংবিধ আছে, ৰংটো লাগিব 5 নম্বৰ। আৰু 3 নম্বৰ দেশখন কি? সেই দেশখনৰ নাম লিখিব লাগিব। প্ৰশ্নটো বুজি পাইছে? আটাই বুজি পাইছে? চিত্ৰ 2টা নাম থাকিলেও কিন্তু যিটো নাম সচৰাচৰ ব্যৱহাৰ কৰা হয় সেইটো নাম দিলে ভাল। ফ্লেগখনত 3খন দেশৰ ফ্লেগত আছে, কিন্তু গোটেই ফ্লেগত নাই, অলপ কিছুমান জেগাত আছে বা অকণমান জেগা আছে, বহুত বেছিকৈ নাই, বহুত মানে দৃষ্টিত আঘাত নাই,
কিন্তু আছে, চবেই জানে আৰু। ঠিক আছে, 10 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। এইটো ৰাউণ্ডৰ শেষৰটো প্ৰশ্ন। এইটো প্ৰশ্ন একেবাৰে সহজ। আমি আটাইয়ে জানো, পিকচাৰটো চাই লাভ নাই, মই মুখেদি কৈ দিম, বহুত সহজ প্ৰশ্ন। প্ৰশ্নটো হৈছে গুৰু কা লংগৰ। শিখ ধৰ্মত যিটো লাংগৰৰ মহিমা অসীম, আৰু তেওঁলোকে ধৰ্ম নাচায় বা কাষ্ট নাচায়, জেণ্ডাৰ নাচায়, ধনী দুখীয়া নাচায়, সকলোকে খোৱা খাদ্যৰ যোগান ধৰে। এতিয়া কোনগৰাকী শিখ গুৰুৱে এই প্ৰথাবিধ আৰম্ভ কৰিছিলে, লংগৰ দিয়া প্ৰথা? গুৰু কা লংগৰ বা এই যিটো লংগৰৰ ব্যৱস্থা, খোৱা খাদ্যৰ ব্যৱস্থা, এই ব্যৱস্থাবিধ তেওঁলোকে কোনগৰাকী গুৰুৰ দিনত আৰম্ভ কৰিছিলে? এটা খুব ভাল প্ৰথা। তেওঁলোকে মানুহক খুৱায়, আৰু খুৱাওঁতে ধৰ্ম নাচায়, জাত পাত নাচায়, ধনী দুখীয়া নাচায়, সকলোকে আপ্যায়ন কৰে। কোনজন শিখ গুৰুৱে এই লংগৰৰ ব্যৱস্থা প্ৰথমতে আৰম্ভ কৰিছিলে? এই উত্তৰটো লাগে। 10 নম্বৰ প্ৰশ্ন। সকলোৱে লিখা হ'ল। এতিয়া প্ৰশ্নখিনি এক্সচেঞ্জ কৰি ল'ব লাগিব। প্ৰথম প্ৰশ্নটো কৈছিলোঁ, দৰ্শকক সুধিম মই। প্ৰথম প্ৰশ্নটো আছিলে দুখন দেশৰ, বিশ্বত দুখন দেশে আছে যাৰ অফিচিয়েল লেংগুৱেজ হিন্দী। আপোনালোকে জানে নেকি কোন দুখন দেশ? ষ্টুডেণ্টে ট্ৰাই কৰিব নেকি? বিশ্বৰ কোন দুখন দেশত হিন্দী অফিচিয়েল লেংগুৱেজ হিচাপে আছে? ভাৰত আৰু পাকিস্তানৰ নহয়, মৰিচাছ নহয়, নেপাল নহয়, ভাৰত হয় এটা, ইণ্ডিয়া আৰু ফিজি। 5-5 10 নম্বৰ। ইণ্ডিয়া আৰু ফিজি দুটা লিখিলে 10 নম্বৰ। ভাৰত আৰু ফিজি। দ্বিতীয়টো প্ৰশ্ন আছিলে ৰেলৱেমেন। বহুত হিট হৈছে, বহুত মানুহে ভাল পাইছে, আৰু ময়ো চাইছিলোঁ, খুব ভাল লাগিছে। উত্তৰটো ৰেলৱেমেনৰ ডাইৰেক্টৰ। কোনোবাই ক'ব নেকি? ঠিক আছে, উত্তৰটো টিমৰ পৰা জানিম। অনুৰাগ ঠাকুৰ নহয়, এনচাৰ আহিছে শিৱ ৰাৱেল। 3 নম্বৰ প্ৰশ্ন। সৰযু নদী, শুদ্ধ উত্তৰ সৰযু। 10 নম্বৰ। সৰযু যিয়ে যিয়ে লিখিছে 3 নম্বৰত 10 নম্বৰ পাব। 4 নম্বৰ, এবিধ অসমীয়া অলংকাৰ গহনাৰ কথা সুধিছিলোঁ। কাণত পিন্ধে, দুগদুগী নহয়, জোনবিৰি নহয়, কাঁচা নহয়, থুৰিয়া। উত্তৰটো হ'ল থুৰিয়া। কয়, কিন্তু যিহেতু থুৰিয়া নামটো মানে বহুত প্ৰচলিত। আৰু 5 নম্বৰ প্ৰশ্নটো আছিলে প্ৰণৱজ্যোতি ডেকাৰ পিতৃৰ নামটো কি আছিলে? আৰু হলিৰাম ডেকা শুদ্ধ উত্তৰ 5 নম্বৰ। আৰু ছেকেণ্ড পাৰ্ট, মুখ্য ন্যায়াধীশ। নহয়, মোক উত্তৰটো লাগে, মই কৈ আছোঁ। হলিৰাম ডেকাৰ কাৰণে 5 নম্বৰ। কোনোবাই যদি ফাৰ্ষ্ট এছামিছ জাজ ইন হাইকোৰ্ট লিখিছে, হৈ যাব। ফাৰ্ষ্ট এছামিছ জাজ ইন হাইকোৰ্ট নহয়, কেনেকৈ বহুত থাকিব? ফাৰ্ষ্ট এছামিছ জাজ ইন হাইকোৰ্ট। নাই নাই, মুখ্য ন্যায়াধীশ থাকে। মুখ্য ন্যায়াধীশৰ নম্বৰ দিয়া নহ'ব, মুখ্য ন্যায়াধীশ নহয়, ফাৰ্ষ্ট এছামিছ জাজ। 6 নম্বৰ প্ৰশ্ন। মন্দিৰটোৰ নাম আৰু কোনখন জিলাত আছে? টুক্ৰেশ্বৰী, গোৱালপাৰা। 10 নম্বৰ। 5-5। শক্তিপীঠ লিখিছে। টুকুৰা নাম নাই একচুৱেলি,
টুক্ৰেশ্বৰী বুলি জনা যায়। জিলাখন লিখিছে নেকি? জিলা লিখা নাই, নাপাব। 6 নম্বৰ প্ৰশ্ন, টুক্ৰেশ্বৰী দেৱালয় বা মন্দিৰ। 7 নম্বৰ উত্তৰ আহিছে নেকি? 7 নম্বৰ প্ৰশ্নটো আছিলে ফৰ্বছ আলোচনীয়ে তাৰমানে এটা আৰ্টিকেল ওলাইছিলে। উত্তৰটো আহিছে বিলিনিয়াৰ। বিলিনিয়াৰ শব্দটো লাগে মোক। 8 নম্বৰ প্ৰশ্নটো আছিলে অল লেডি অফ বৰিবন্দৰ, এখন বাতৰি কাকত। এই বাতৰি কাকতখনৰ মানে এটা উপনাম আছে অল লেডি অফ বৰিবন্দৰ বুলি। কোনখন বাতৰি কাকত? দ্য হিন্দু নহয়, টাইমছ অফ ইণ্ডিয়া ইজ দ্য কাৰেক্ট এনচাৰ। এটা প্ৰশ্ন সুধিছিলোঁ মই, এইটো 9 নম্বৰ প্ৰশ্ন আছিলে। বিশ্বত অকল 3খনে দেশে আছিলে এই ৰং থকা। কোনোবাই চেষ্টা কৰিব নেকি কি ৰঙৰ কথা কোৱা হৈছে? কোনবিধ ৰং অকল 3খন দেশৰ পতাকাত পোৱা যায়? গল্ডেন নহয়, চাইপ্ৰাছ নহয়। আৰু লগতে 2খন দেশৰ কথা কৈ দিয়া হৈছিলে, এল চেলভাডৰ আৰু ডমিনিকা। তৃতীয়খন দেশ কি আৰু ৰংবিধ কি? টিমৰ পৰা এনচাৰ আহিছে নেকি? কি ৰং? পাৰ্পল ইজ দ্য কাৰেক্ট এনচাৰ। নিকাৰাগুৱা আৰু পাৰ্পল শুদ্ধ উত্তৰ। কেইটা টিমৰ পৰা এনচাৰ আহিছে? পাৰ্পল আৰু নিকাৰাগুৱা। ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব পাৰে যে পাৰ্পল অৰ্থাৎ বেঙুনীয়া কালাৰ অকল 3খন দেশতে পোৱা যায়, ডমিনিকা, এল চেলভাডৰ আৰু নিকাৰাগুৱা। 10 নম্বৰ প্ৰশ্ন কি আছিলে? প্ৰশ্নটো আছিলে যে গুৰু কা লাংগৰৰ ব্যৱস্থা কোনজন গুৰুৱে আৰম্ভ কৰিছিলে? টেগ বাহাদুৰ। তোমালোকে ট্ৰাই কৰিবা নেকি? গুৰু গোবিন্দ সিং আৰু গুৰু নানক, অৰ্জুন দেৱ। আচ্ছা, এনচাৰটো আমি চাই লওঁ। গুৰু নানক। কোনোবাই লিখিছে নেকি? কমন বস্তু কি? ঠিক ধৰ্মৰ কথা ক'লে গুৰু নানকৰ নামটো আহে, আৰু মই সেইদিনাখন পঢ়োঁতে পালোঁ, সেইকাৰণে এইটো প্ৰশ্ন ৰাখিলোঁ। ঠিক আছে, কোনে কিমান নম্বৰ পাইছে আমাক কৈ দিলে হ'ল। দলবোৰে কোনে কিমান নম্বৰ পাইছে? 25। এই দলে 25 নম্বৰ পাইছে। 25। ই দল 25 নম্বৰ। চি দলে কিমান পাইছে? 45। চি দল 45। ডি দল 70। মই দৰ্শকক চিনাকি কৰি দিম। অসমৰ দুৰ্দান্ত 2জন কুইজাৰ, অসমৰ চুকে কোণে মানুহে জানে, যিয়ে কুইজলত খবৰ ৰাখে। বিশ্বজিৎ শৰ্মা আৰু মৃদুলৰাম কলিতা। ঠিক আছে। 80 নম্বৰ 80 নামে যাৰ পৰিচয়। ই দল 40 নম্বৰ। ই দল 40। এফ দল 40। আমি ডাইৰেক্ট ৰাউণ্ড আৰম্ভ কৰিম। কৰিব লাগিব। ধৰ তাতে বহ। এই দলৰ পৰা আৰম্ভ কৰিম। এজন ফুটবল খেলুৱৈৰ ফটো ৰখা হৈছে। আশা কৰোঁ এই প্ৰশ্নটো আটাই পাৰিব, সহজ প্ৰশ্ন ৰখা হৈছে। আটাই স্ক'ৰ কৰিব পৰা সহজ প্ৰশ্ন ৰখা হৈছে।
ফুটবল কোনে কোনে চাই? লা লিগা চোৱা নে তোমালোকে? লা লিগা প্ৰশ্নটো হৈছে লা লিগা খেলা প্ৰথমগৰাকী ভাৰতীয় ফুটবলাৰ। নাম লাগে। এটা দলে 5 কৰিছে আৰু 5 আছে নেকি? কমন এনচাৰ, আমি শুনি থাকোঁ নামটো, কিন্তু বহুত কুইজত শুনি থাকোঁ। 5 নাই আৰু? ঠিক আছে। শুদ্ধ উত্তৰ 10 নম্বৰ লাভ কৰিব ডি দলে। এ দললৈ যাম। ঈশান পাণ্ডিতা, তেওঁ ক'ৰ হয়? মুকুন্দ মূলৰ ভাৰতীয়। মোৰতো নাজানো, খেলুৱৈজন ঈশান পাণ্ডিতা হয়। শুদ্ধ উত্তৰ, মই এডিশ্যনেল হিচাপে সুধিছোঁ তোমাক। ঠিক আছে, শুদ্ধ উত্তৰ 10 নম্বৰ লাভ কৰিব। এই দলে 10 নম্বৰ লাভ কৰিছে। খেলুৱৈগৰাকীৰ নামটো হৈছে ঈশান পাণ্ডিতা। তেওঁ কাশ্মীৰী অৰিজিন। পাণ্ডিতা। এইবাৰ বি দললৈ যাব। এই প্ৰশ্নটো আটাই উঠি চাব লাগিব, সহজ প্ৰশ্ন ৰখা হৈছে, আটাই স্কৰিং কৰিব পৰা। প্ৰজেক্টৰ বেয়া চন্দ্ৰয়ান দেখুৱাইছে তাতে কুইজ এখন বাচ্চা প্ৰজেক্টৰটো দিবা নোৱাৰে। বি দললৈ ডাইৰেক্ট প্ৰশ্ন, কোনোবা 5 কৰিলে 1 2 3 4 5 6 5 ক্লোজ। শ্ৰেয়া ঘোষাল, শুদ্ধ উত্তৰ 10 নম্বৰ। 10 নম্বৰ লাভ কৰিছে বি দলে। এইটো প্ৰশ্ন মই মুখেৰে পঢ়ি দিছোঁ। চি দললৈ যাব। মই 4খন দেশৰ নাম ক'ম আৰু দেশকেইখন দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম স্থানত আছে। প্ৰথম স্থানত থকা দেশখনৰ নামটো ক'ব লাগে আৰু কি ক্ষেত্ৰত প্ৰথম সেইটো ক'ব লাগিব। ক্লিয়াৰ? মই 4খন দেশৰ নাম ক'ম। দেশকেইখন হৈছে, দ্বিতীয় স্থানত আছে কুৱেইট, দ্বিতীয় স্থানত আছে চৌদি আৰবিয়া, তৃতীয় স্থানত আছে কুৱেইট, কাটাৰ 4 নম্বৰ স্থানত আছে আৰু 5 নম্বৰ স্থানত আছে ওমান। এতিয়া প্ৰথম স্থানত কোনখন দেশ থাকিব আৰু কি ক্ষেত্ৰত মানে প্ৰথম বা ভাৰতৰ লগত আমি কেনেদৰে কানেক্ট কৰিব পাৰোঁ? প্ৰথম স্থানত আছে, যিখন দেশ প্ৰথম স্থানত আছে তাৰে নামটো মোক লাগে। দ্বিতীয় স্থানত আছে চৌদি আৰবিয়া, তৃতীয় স্থানত কুৱেইট, 4 নম্বৰ স্থানত কাটাৰ আৰু 5 নম্বৰ স্থানত ওমান। কাৰেণ্ট এফেয়াৰ্ছ, অলপতে নিউজত আহিছিলে যে এই দেশকেইখনৰ লগত ভাৰতৰ কানেকশ্যন কেনেকৈ কৰিব পাৰি বা প্ৰথম স্থানত কোনখন দেশ আছে বা ভাৰতক আমি এই দেশকেইখনৰ তালিকাৰ লগত কেনেদৰে সংযোগ স্থাপন কৰিব পাৰোঁ। হাফ পাউঞ্চ আছে, এলাও আছে। 5 নম্বৰৰ কাৰণে ল'ব পাৰে কোনোবাই হাফ পাউঞ্চ। প্ৰশ্নটো আটাই বুজি পাইছে? 5খন দেশ, 1 নম্বৰত থকা দেশখন লাগে আৰু কি ক্ষেত্ৰত ভাৰতৰ লগত কানেকশ্যন আছে। বাকী 4খন দেশৰ নাম মই কৈ দিলোঁ। ডাইৰেক্ট প্ৰশ্ন চি দললৈ, কোনোবা পাউঞ্চ কৰিলে কৰিব পাৰিব, এটা অংকৰ কাৰণেও কৰিলে কৰিব পাৰে। +5 -5 হ'ব তেতিয়া। ঠিক আছে, মই পাউঞ্চ ক্লোজ কৰোঁ। 1 2 3 4 5 পাউঞ্চ ক্লোজ। চি দললৈ গৈছোঁ। প্ৰথম কাণ্ট্ৰিটো হ'ব UAE আৰু লাইক দিছ ইজ দ্য লিষ্ট অফ কাণ্ট্ৰি লাইক মেম্বাৰ্ছ অফ দ্য OPEC, মানে অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ। ফাৰ্ষ্ট ইজ UAE, মানে The first place is UAE. These are the top 5 countries where Indian migrant workers are most. Indian workforce, labor force. আৰু চিয়ৰ
এওঁলোকে কৈছে যে ভাৰতীয় মানুহে বাহিৰত কাম কৰি থকা দেশবোৰৰ ভিতৰত এইকেইখন দেশতে আটাইতকৈ বেছি ভাৰতীয় মানুহে কাম কৰি আছে। মই 5 নম্বৰ ভগাই দিম, দেশখন শুদ্ধ হৈছে এওঁলোকৰ। এনচাৰটো তাতে আহি গৈছে এটা পাৰ্ট, আৰু ছেকেণ্ড পাৰ্টটো কৈছে, কিন্তু 5 নম্বৰটো তাতে গুচি যাব। ৰুল ইজ ৰুল। ভুল উত্তৰ শুদ্ধ উত্তৰ আহিছে, তেওঁলোকে পালে 5 নম্বৰ। শুদ্ধ উত্তৰ কৈছে ন 5 নম্বৰ, মইতো কৈ দিয়া নাই ন। তেওঁলোক 5 নম্বৰ পাব। UAE আৰু UAE হায়েষ্ট নাম্বাৰ অফ ইণ্ডিয়ান মানে কাম কৰি আছে তাতে ভাৰতীয়। এবাৰ ডাইৰেক্ট প্ৰশ্ন দি লৈ যাব। সহজ প্ৰশ্ন, ক্ৰিকেটৰ প্ৰশ্ন। মুখেৰে কৈ দিম, চাবলগীয়া একো নাই। বৰ্তমান যিসকল খেলুৱৈ ক্ৰিকেট খেলি আছে, ৰিটায়াৰ্ড হোৱা নাই, তেওঁলোকৰ ভিতৰত আটাইতকৈ বেছি টেষ্ট উইকেট কাৰ নামত আছে? তোমালোকে জানিলে এনচাৰটো নকবা, প্ৰথমতে টিমে ট্ৰাই কৰিব। আটাইতকৈ বেছি টেষ্ট উইকেটৰ অধিকাৰী বৰ্তমান কোন হৈ আছে, যিয়ে এতিয়াও ৰিটায়াৰ্ড হোৱা নাই? এটা দলে পাউঞ্চ কৰিছে, 2টা দল, 3টা দল। অলপ সময় দিছোঁ মই। টেষ্ট উইকেটৰ অধিকাৰী এতিয়াও ৰিটায়াৰ্ড হোৱা নাই, টেষ্ট উইকেটৰ অধিকাৰী। পাউঞ্চ। মই পাউঞ্চ ক্ল'জ কৰিম। 1, 2, 3, 4 পাউঞ্চিং ডাইৰেক্ট। 5 পাউঞ্চ ক্ল'জ। কেইটা দল? 3টা দল পাউঞ্চ লিখিলে হ'ল। ওকে। আচ্ছা, 3টা দলে 10 নম্বৰ লাভ কৰিব। ডাইৰেক্ট প্ৰশ্ন দি দললৈ। জেমছ এণ্ডাৰছন। শুদ্ধ হৈছে নেকি? জেমছ এণ্ডাৰছন শুদ্ধ হৈছে। কিমান উইকেট হৈছে গম পায় নেকি? 690 হৈ আছে বৰ্তমানলৈকে তেওঁ। 690। এতিয়া ডাইৰেক্ট প্ৰশ্ন ই দললৈ। মই 2খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কম। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? 7খন। 7খন। মই কৈ দিছোঁ মুখেৰে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় উদ্যান আৰু ঝান্সী ৰাণী ৰাষ্ট্ৰীয় উদ্যান বা লক্ষ্মীবাই ৰাষ্ট্ৰীয় উদ্যান। এই 2খন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্য বা কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত আছে? চিম্পুল প্ৰশ্ন, ডাইৰেক্ট প্ৰশ্ন এওঁলোকলৈ যে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় উদ্যান আৰু ঝান্সী ৰাণী লক্ষ্মীবাই ৰাষ্ট্ৰীয় উদ্যান, এই 2খন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনটো অঞ্চলত আছে? ষ্টেট বা ইউটি? মই পাউঞ্চ ক্ল'জ কৰিম, পাছলৈ গণিম। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় উদ্যান আৰু ঝান্সী ৰাণী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত আছে? এখন ৰাজ্য নাইবা ইউটি অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল। মই ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল ডাইৰেক্ট কৈ দিয়া নাই, ক'লে হ'ল। এটা টিমে পাউঞ্চ কৰিছে, আৰু কোনোবাই পাউঞ্চ কৰিব নেকি? ঠিক আছে, পাউঞ্চটো ক্ল'জ কৰিম মই। আচ্ছা, ডাইৰেক্ট প্ৰশ্ন কাৰ আছিলে? পাউঞ্চ আছে নেকি? আৰু পাউঞ্চ নাই আৰু? দিল্লী। ইউপি। তেওঁলোকে দিল্লী আৰু ইউপি কৈছে। পণ্ডিচেৰী, গোৱা। ঠিক আছে, এটা দলে মোক পাউঞ্চৰ উত্তৰ দিছে, শুদ্ধ হৈছে তেওঁলোকৰ। টিম দিয়ে 10 নম্বৰ পাব। তোমালোকে ট্ৰাই কৰিবা নেকি? ক'ত আছে? ট্ৰাই কৰিবা। ক'ত আছে? উত্তৰটো হৈছে আন্দামান নিকোবৰ।
আন্দামান নিকোবৰত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় উদ্যান আছে আৰু ঝান্সী ৰাণী ৰাষ্ট্ৰীয় উদ্যান আছে। এই প্ৰশ্নটো ডাইৰেক্ট প্ৰশ্ন এপ দললৈ প্ৰশ্নটো উঠি এবাৰ চাব পাৰে, অলপ দীঘল প্ৰশ্ন। কৈ দিছোঁ অসমীয়াত। এগৰাকী অভিনেতাৰ কথা কোৱা হৈছে। তেওঁ ভাৰতৰ বাহিৰত অনুষ্ঠিত হোৱা ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ এক্টৰৰ এৱাৰ্ড পাইছিলে, প্ৰথম ভাৰতীয় যিয়ে তাৰমানে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত বেষ্ট এক্টৰৰ এৱাৰ্ড পাইছিলে। আৰু তেওঁক কোৱা হয় মাৰ্লন ব্ৰেণ্ডো অফ চাউথ ইণ্ডিয়া। কোনগৰাকী ভাৰতীয় অভিনেতাৰ নাম কোৱা হৈছে লিখিব লাগিব। ডাইৰেক্ট প্ৰশ্ন এপ দল আৰু পাউণ্ডছ অপেন্স 1 2 3 4 5 6 পাউণ্ডছ ক্ল'জ কৰোঁ ডাইৰেক্ট ই দললৈ এপ দললৈ। 5 Nageshwar Rao. নাগেশ্বৰ ৰাও। শিৱাজী গণেশন শুদ্ধ উত্তৰ, শিৱাজী গণেশন। 10 নম্বৰ লাভ কৰিছে চি দলে। কোনে কিমান নম্বৰ হৈছে নম্বৰটো অলপ টেলি কৰি দিব, টোটেল নম্বৰ। পলাশবাৰী অঞ্চলৰ এগৰাকী বহু পুৰণা কুইজাৰ, আমি কুইজিং চাৰ্কিটত জানো, তেখেত হৈছে ৰঞ্জয় ৰয়দা। তেখেতক মই মঞ্চলৈ আমন্ত্ৰণ কৰিম। তেওঁ কেইটামান প্ৰশ্ন এই চাগতে সুধিব দলসমূহক। ৰঞ্জয় ৰয়দাক মই ষ্টেজত বিচাৰিছোঁ। ধন্যবাদ, কমললৈ ধন্যবাদ জনাইছোঁ। মই 4টা কুৱেশ্যন সুধিম, অপেন পাউণ্ডছ। এটা কুৱেশ্যন লাগিব +20 -20, বাকীবিলাক +10 -10। ঠিক আছে, হ'ব? সহজ প্ৰশ্ন একদম, মই কৈ দিম সেইটো যিটো +20 -20 হয়। এইটো হ'ব +20 -20। ঠিক আছে, প্ৰথম কুৱেশ্যনটো। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰা এই গড়টো আহোম আৰু মোগলৰ যুদ্ধৰ সময়ত এটা উল্লেখযোগ্য গড় আছিল। আৰু এই গড়টো ইংৰাজ পৰিব্ৰাজক গেইন চাহাবে অসমৰ চীনৰ প্ৰাচীৰ বুলি কৈছিলে। মোক এই গড়টোৰ নাম কি? অকল গড়টোৰ নাম ক'লে হ'ল। প্ৰতাপ সিংহৰ ৰাজত্বকালত এই গড়টো নিৰ্মাণ হৈছিলে। আৰু এই গড়টো সেই সময়ত আহোম আৰু মোগলৰ যুদ্ধৰ সময়ত বিশেষভাৱে চৰ্চিত আছিলে। আৰু গেইন চাহাবে এই গড়টোক কৈছিলে যে অসমৰ চীনৰ প্ৰাচীৰ এইটো। মোক গড়টোৰ নাম লাগে। +20 -20 অপেন পাউণ্ডছ। ৰিচেণ্ট নিউজ মানে আচলতে বৰ্তমান এটাই কথা, এই গড়টো সম্পদৰ গড়ত আছে অলপ কিবা এটা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাৰণে সেইটো হৈছে অলপ প্ৰব্লেম হৈ আছে এটা, সেইটোৰ কাৰণে সুধিছোঁ আচলতে কুৱেশ্যনটো। সম্পূৰ্ণ শুদ্ধকৈ লাগিব নামটো মোক। ঠাইখনৰ নাম নালাগে, অকল গড়টোৰ নাম লাগে। হৈছে? য়েছ য়েছ। পাউণ্ডছ আছে নেকি? 2টা পাউণ্ডছ। +20 3 F +20 +20 তিনি হয়তো পাউণ্ডছ নাই। চ' এই গড়টোৰ নাম আছে চাম ধৰা গড়। এই গড়টো বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ থকাৰ কাৰণে গড়টো ভাঙিব লগা হৈছে। সেইটো বৰ দুখৰ কথা।
নগাঁও নগাঁও একদম সহজ প্ৰশ্ন +10 -10 ঠিক আছে পাউণ্ডছে একদম সহজ প্ৰশ্ন নটসূৰ্য ফণী শৰ্মা বিষ্ণুপ্ৰসাদ ৰাভা আৰু ডক্টৰ ভূপেন হাজৰিকা এখন চিনেমাতে একেলগে অভিনয় কৰিছে চিনেমাখনৰ নাম লাগে মোক নটসূৰ্য ফণী শৰ্মা ডক্টৰ ভূপেন হাজৰিকা আৰু বিষ্ণুপ্ৰসাদ ৰাভা তিনিওজনে এখন চিনেমাত অভিনয় কৰি চিনেমাখনৰ নাম লাগে পাউণ্ডছ আছে নেকি সকলোৱে ল'ব পাৰে মই জানো চবেই ল'ব পাউণ্ডছ পাউণ্ডছ কি বস্তু +10 F +10 yes পাউণ্ডছ কৰা নাই নেকি yes +10 গ্ৰুপ ডি পাউণ্ডছ আছে +10 মই জানো চবেই এনচাৰ দিব +10 টিম বি টিম চি +10 মই জানো সকলোৱে গুৰুত্ব দিব চিনেমাখনৰ নাম জানে নেকি কোনোবাই এ বি তাৰপিছত ডি আৰু এইকেইটা 10 এফ আছে ডি আছে এ বি ডি এফ য়েছ এ বি ডি এফ +10 এইটো +20 -20 ঠিক আছে সহজ প্ৰশ্ন চবকে চান্স দিছোঁ ঠিক আছে চীনা পৰিব্ৰাজক হিউৱেন চাঙে হৰ্ষবৰ্ধনৰ ৰাজ্য ভ্ৰমণ কৰিবলৈ আহি হৰ্ষবৰ্ধনে তেখেতৰ সন্মানতে এটা বিশেষ আয়োজন কৰিছিলে তেতিয়া হৰ্ষবৰ্ধনে চীনা পৰিব্ৰাজক হিউৱেন চাং আহিছিলে এটা বিশেষ আয়োজন কৰিছিলে য'ত আমাৰ কামৰূপৰ ভাস্কৰ বৰ্মনেও অংশগ্ৰহণ কৰিছিলে মোক অকল সেই ইনচিডেণ্টটো লাগে বা কোনটো অনুষ্ঠানত আয়োজন কৰিছে অনুষ্ঠানটোৰ নাম লাগে কি আয়োজন কৰিছে নাই মোক অনুষ্ঠানটো লাগে কিবা এটা বিশেষ অনুষ্ঠান হৈছে কামৰূপ হোৱা নাছিলে চাগে তাৰমানে চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ সন্মানতে হৰ্ষবৰ্ধনে এই অনুষ্ঠানটো পাতিছিলে আৰু ইয়াত আমাৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মন উপস্থিত আছিলে মোক ক'ত হৈছে নালাগে মোক অনুষ্ঠানটোৰ নাম লাগে +20 - একদম সহজ এনচাৰ একদম সহজ এনচাৰ পাউণ্ডছ ভেৰি গুড টিম বি ব্ৰিলিয়েণ্ট এনচাৰ কৰ্ণজৰ আমাৰ যিটো সন্মিলন হৈছিলে বৌদ্ধ সন্মিলন তৃতীয় সেইটো আছিলে +20 টিম বি +20 লাষ্ট কুৱেশ্যন +20 -20 ঠিক আছে একদম সহজ প্ৰশ্ন তথাপিও দিছোঁ চবকে চান্স দিছোঁ 1937 চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ অধিৱেশনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই সাধনা বৰুৱাক কৃষ্ণৰ ৰূপত সজাই নচুৱাইছিলে আৰু এই নৃত্যটোত সন্তুষ্ট হৈ এগৰাকী বিখ্যাত অসমীয়াই দৰ্শকৰ শাৰীত তেনেকৈ বহি আছিলে উঠি আহি এটা সোণৰ পদক উপহাৰ দিছিলে বিষ্ণুপ্ৰসাদ ৰাভাক মোক লাগে এই বিখ্যাত অসমীয়াজনৰ নাম কি +20 -20 1937 চনত অসম সাহিত্য সভাৰ অধিৱেশনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই নিজে খোল বজাই সাধনা বৰুৱাক কৃষ্ণৰ ৰূপত সজাই নৃত্য কৰাই সেই অধিৱেশনত বিৰাট সমাদৰ লাভ কৰিছিলে আৰু দৰ্শকৰ সামৰে শাৰীত বহি আছিলে এগৰাকী বিখ্যাত অসমীয়া তেখেতে মঞ্চত উঠি আহি বিষ্ণুপ্ৰসাদ এটা সোণৰ পদক দিছিলে মোক লাগে সেই বিখ্যাত মানুহজন কি +20 -20 পাউণ্ডছ কৰিছে নহ'লে কোনো দিলোঁ হয় লোৱা লোৱা বাৰু ঠিক আছে ব্ৰিলিয়েণ্ট এনচাৰ একদম সহজ এনচাৰ আচলতে ল'ব লাগিছিলে পদ্মনাথ গোহাঁই বৰুৱা আছিলে +20 টিম এফ +20 ধুনীয়া এনচাৰ দিছে এইখিনিতে মই মোৰ ৰাউণ্ডটো শেষ কৰিছোঁ আৰু কমলক মাইক্ৰফোন আগবঢ়াই দিছোঁ ধন্যবাদ ৰণ দা
আমি এইখিনিতে স্ক'ৰ জানি ল'ম। আমি নম্বৰখিনি জানি ল'ম। টিম এ 75 স্ক'ৰবিলাক তোমালোকে চাবা দেই একবাৰ। তোমালোকে দেখিছাতো টিম এ 75, টিম বি 85, হা টিম বি 55, ডি 115, 125 সিরাজের 10টি আছে। কমল এক মিনিট এই গানটো যিটো ৰিমিক্স গান এগৰাকী অসমীয়া শিল্পীয়ে গাই আছে, কিন্তু প্ৰশ্ন সেইটো নহয়, প্ৰশ্নটো বেলেগ আছে। এই যিটো গান বাজি আছে অপেন অন পাউন্স +15 -15, এই গানটো পূৰ্বতে এখন চিনেমাত মানে অৰিজিনেলি এগৰাকী শিল্পীয়ে গাইছিলে, আৰু যিগৰাকী শিল্পীয়ে গাইছিলে শিল্পীগৰাকীৰ নামটো লাগিব। এই গানটো গাইছে আমাৰ শাশ্বতী ফুকন, সেইটো প্ৰশ্ন সোধা নাই। পূৰ্বতে কোনগৰাকী শিল্পীয়ে গানটো গাইছিলে আৰু চিনেমাখনৰ নাম কি আছিলে, সেইটো হৈছে প্ৰশ্ন। +15 -15 দুইটা নামে লাগিব, কিন্তু চিনেমাখনৰ নাম আৰু শিল্পী। 1 2 3 4 5 5 ক্ল'জ। কোনোবা দলে যাব নেকি? 5 এটা দলক মই দেখা পাইছোঁ, আৰু কোনোবা আছে যদি ঠিক আছে। শুদ্ধ উত্তৰ +15, এ দল +15। দৰ্শকে চেষ্টা কৰিব নেকি? ঠিক আছে, উত্তৰটো কৈ দিছোঁ মই। উত্তৰটো টিমটোৰ পৰা জানি ল'ম আমি, এই দলৰ পৰা। समाधि लता मंगेशकर। সমাধি চিনেমাখনৰ নাম আছিলে সমাধি, আৰু শিল্পীগৰাকী আছিলে লতা মংগেশকাৰ। গায়কটোৰ নামটো জানো, চিনেমাৰ নাম নাজানো। হয় দে, এইটো চন্দ্ৰয়ান দেখুৱাতে বেছি দিন হোৱা নাই, 1-2 মাহ মান হ'ল। ঠিক আছে, আমি সোনকালে হাতে চিনটো দেখিছে।
প্ৰশ্নটো হৈছে কান্তাৰা যিখন চিনেমা, সেই চিনেমাখন এটা চিন দেখুওৱা হৈছে। কি ভাষাৰ চিনেমা এইখন অৰিজিনেল? এতিয়া প্ৰশ্নটো হৈছে ইয়াতে এগৰাকী লোকেল দেইটিক পূজা কৰা হয় বা তেওঁক সন্মান জনোৱা হয়। এই দেইটিগৰাকীৰ নামটো লিখিব লাগে। জাষ্ট দেইটিগৰাকীৰ নামটো লাগিব। দেইটিগৰাকী মানে কোনগৰাকী দেৱতা বা ভগৱানক পূজা কৰা হৈছে তেওঁলোকৰ ভাষাত নামটো লিখিব লাগে। এটা দলে পাউঞ্চ কৰিছে 1 2 3 4 5। দুটা দলে পাউঞ্চ কৰিছে। পাউঞ্চ আছে নেকি আৰু? ঠিক আছে, লিখিব লাগে। অলপ মডিফাই কৰিব লাগিব। এইটো তাৰমানে আৰ্টটোৰ নাম লিখিছা, ডেইটিটোৰ নাম লিখিব লাগিব। যিটো ডেন্স পাৰফৰ্ম কৰা হয় ডেইটি সেইটো নহয়। যিটো লিখিছা সেইটো যিটো আৰ্ট পাৰফৰ্ম কৰিছে ডেন্সটোৰ নাম এইটো। ডেন্সটোৰ নাম সোধা নাই মই, ডেইটি বুলি স্পষ্টকৈ সুধিছোঁ। যিগৰাকী দেৱতাৰ পূজা কৰা হয় লোকেল ডেইটি, তেওঁৰ নামটো লিখিব লাগিব। কি কৰিম? মাইনাছ? উপায় নাই, উত্তৰটো কৈ দিলে হ'ল। এটা দলে যিহেতু पंजुली देवा, পঞ্জুৰী। ঠিক আছে, শুদ্ধ উত্তৰ +15। আৰু মই দুখিত, এওঁলোকক মই নম্বৰটো দিব নোৱাৰিম। তেওঁলোকে যিটো আৰ্ট ফৰ্ম ডেন্সটোৰ নাম লিখিছে, চি দলে -15 পাইছে আৰু ডি দলে +15 পাইছে। প্ৰশ্নটো একদম সহজ প্ৰশ্ন। এই গানটোৰ যিয়ে লিখিছে তেওঁৰ নামটো লাগিব। লগতে দুটা পাৰ্ট আছে। যে গানটো ৰচনা কৰিছে তেওঁৰ নামটো লাগিব। লগতে তেওঁ এই গানটো যে ৰচনা কৰিছে কিবা এটা ইনস্পিৰেশ্যন পাইছিলে। গানটোৰ আৰম্ভণিৰ লাইনখিনি তেওঁ কিবা এটা বস্তু দেখা পাই কিনে অনুপ্ৰাণিত হৈছিলে। মই এই বস্তুটো ইউজ কৰিব পাৰোঁ নিজে। কিবা এটা বস্তুৰ পৰা কিবা এটা বস্তু দেখি কিনে অনুপ্ৰাণিত হৈ কিনে গানটোত ব্যৱহাৰ কৰিছে। আৰম্ভণি কেইটামান শাৰী তাৰ পৰা অনুপ্ৰাণিত হৈছিলে। কোনগৰাকী ব্যক্তিয়ে গানটো লিখিছে আৰু ক'ৰ পৰা তেওঁ অনুপ্ৰাণিত হৈছিলে? পাৰিব। হাফ পাউঞ্চত মই ঠিক আছে 10 দি দিম। হাফ পাউঞ্চ কৰিলে মানে আমাৰ মাৰ্ক ৰখাৰ সুবিধা হয়। কোনোবাই যদি হাফ পাউঞ্চ কৰে 10 নম্বৰ দি দিম, আৰু দুটা পাউঞ্চ কৰিলে 15 নম্বৰ পাব। মই পাউঞ্চ ক্ল'জ কৰিম। 1 2 3 4 5 পাউঞ্চ আছে। কোনোবা হাফ পাউঞ্চৰ কাৰণে গৈ আছে? কোনোবাই যদি ভাবে যে মই বাকী থকা 5টোৰ কাৰণে পাউঞ্চ কৰি আছোঁ, ল'ব পাৰে 5 নম্বৰৰ কাৰণে। এইটো মই কুইজ মাষ্টাৰৰ ডিছক্ৰিপশ্যন। কোনোবাই যদি বেছি নম্বৰ কাটা যাব বুলি নলওঁ কাৰণে। পাউঞ্চ নাই? ঠিক আছে, চিম্পল কৰি দিছোঁ। 10 নম্বৰৰ কাৰণে দিছোঁ মই। লিৰিচিষ্টৰ নাম লিখিলে হ'ল 10 নম্বৰৰ কাৰণে। 10 নম্বৰৰ কাৰণে দিছোঁ, লিৰিচিষ্টৰ নাম লিখিলে হ'ল। ভেৰি বিগ নেম, ভেৰি বিগ নেম। অসমৰ লগত কানেকশ্যন আছে, কিবাকে কানেকশ্যন আছে। ভেৰি বিগ নেম। 10 নম্বৰৰ কাৰণে কাৰেক্ট। 10 নম্বৰ লিখা লিখিছে। 10 নম্বৰ ডি, 10 নম্বৰ এ, 10 নম্বৰ। অসমৰ লগত কি কানেকশ্যন থাকিব সেইটো ভাবিব লাগিব। -10 অলপ গান লিখা মানুহটোৰ নামটো লিখা, গায়কৰ নামটো নহয়। আৰু কোনোবাই পাউঞ্চ কৰিছে নেকি?
লিখি দিলে কিন্তু টিমবিলাকে যদি বিচাৰে তেনেহ'লে মই যাব পাৰিম। লিখিছা? উপায় নাই আৰু। -10 টিম বি, -10 টিম চি, আৰু মই টিম +10 গুলজাৰ। অসমৰ লগত কি কানেকশ্যন গুলজাৰৰ? আছাম ইউনিভাৰ্চিটি। ছেকেণ্ড পাৰ্টটো হৈছে তেওঁ ট্ৰাকবিলাক যেতিয়া ভ্ৰমণ কৰিছিলে ট্ৰাকত কিবা কিবি কথা লিখা থাকে দেখা পাই তেওঁ ভাবিছিলে এইবোৰ কথা দেখোন মই গানত ইউজ কৰিব পাৰোঁ, তাৰ পৰা ইনস্পায়াৰ হৈছিলে। মই টিমসকলক অনুৰোধ কৰিম যদি তেওঁলোকে জানে ল'ব পাৰে, কিন্তু মাইনাছ খালে কাম বেক নহ'ব। পিছফালে প্ৰশ্ন অলপ টান ৰাখিছোঁ। ঠিক আছে, এটা সহজ প্ৰশ্ন দিছোঁ। ইয়াতে দুটা পাৰ্ট মই ৰাখি দিছোঁ, অলপ টান হ'ব পাৰে। গায়কৰ নামটো লাগিব মোক আৰু চিনেমাখনৰ নাম লাগিব। আৰু গায়কৰ যদি নামটোত ক্লু লাগে মই ক্লু দিব পাৰিম। আটাই যদি বিচাৰে ক্লু তেতিয়াহ'লে মই ক্লু দিব পাৰিম। ক্লু হৈছে যে তেওঁ কেইটা টিমে ক্লু ব্লক কৰিছে? এটা। আৰু কোনোবা ব্লক কৰিছে নেকি? ক্লু দিম? ক্লু? ঠিক আছে, যিহেতু পাউঞ্চ হয় সৰু ক্লু এটা দি আছোঁ। এইটো পাউঞ্চতে হয়, গোটেই ৰাউণ্ডটো পাউঞ্চেই হয়। ক্লু হৈছে তেওঁ MP আছিলে, লগতে তেওঁৰ নামেৰে এজন ক্ৰিকেটাৰ আছে। কোনোবা দলে পাউঞ্চ কৰিলে ল'ব পাৰে। গায়কটোৰ নামটো MP আছিলে আৰু তেওঁৰ নামেৰে ছেম নামেৰে ক্ৰিকেটাৰ এগৰাকী আছিলে। আৰু চিনেমাখনৰ নাম সহজ মই ভাবোঁ। এইবিলাকে 15 নম্বৰ পাইছে। পাউঞ্চ কৰিছে নেকি? জানা আচ্ছা, এওঁলোকক মই মাইনাছ নকৰোঁ। এটা শুদ্ধ হৈছে, এটা ভুল হৈছে। ঠিক আছে, পাউঞ্চ ক্লজ কৰিছোঁ। এটা দলে 15 নম্বৰ পাইছে। ছিংগাৰটো কোন হয় ক'ব পাৰিলে পুৰস্কাৰ আছে দৰ্শকৰ ফালৰ পৰা। উত্তৰটো আহিলে ৰঞ্জনৰ হাতত পুৰস্কাৰ আছে। এই গায়কগৰাকীৰ নামেৰে একে নামেৰে এগৰাকী ক্ৰিকেট খেলুৱৈ আছে। তেওঁ চেঞ্চুৰী মাৰাৰ পিছতো নেক্সট খেলত চান্স পোৱা নাছিলে। ইণ্ডিয়ান টিমৰ হৈ চেঞ্চুৰী মাৰিছিলে, কিন্তু তাৰে পিছতে তেওঁ ইণ্ডিয়া দলত স্থানেই নাপালে। কোন? ট্ৰিপল চেঞ্চুৰী কৰাজন নহয়, কৰুণ নায়াৰ নহয়। কোনগৰাকী খেলুৱৈ? ঠিক আছে, উত্তৰটো মই কৰিছোঁ, মনোজ তিৱাৰী। গানটো লিখিছে কোনে আৰু গানটোত সুৰ কোনে দিছে? 3টা পাৰ্ট লাগিব। ঠিক আছে, 2টা পাৰ্ট যদি কোনোবাই পাৰে নম্বৰ দিম মই। 5 গো ফৰ 5। মিউজিক ডাইৰেকশ্যন, লিৰিচিষ্ট আৰু ছিংগাৰ। সময় দিছোঁ মই। শুদ্ধ উত্তৰ 15 নম্বৰ টিমে। ঠিক আছে, মই
হাফ পইণ্টৰ কাৰণে কোনোবাই 5 ল'ব পাৰে 5 নম্বৰৰ কাৰণে হ'ব সিঙ্গাৰ 5 নম্বৰৰ কাৰণে 3টা পাৰ্ট আছিলে ন -5 -5 ঠিক আছে দৰ্শকে উত্তৰ দিলে পুৰস্কাৰ ৰাখা হৈছে ইয়াতে দৰ্শকৰ বাবে অকল গায়কৰ নামটো ক'লে হ'ব বা কোনে গানটো লিখিছে পুৰস্কাৰ ৰখা হৈছে সেইফালে ক'ব নেকি ৰঞ্জনা মাইকটো এইফালে দিব নেকি এইটো লৈ যাওক জয়ন্ত হাজৰিকা নহয় ঠিক আছে উত্তৰটো আমি পাইছোঁ এটা দলৰ পৰা তেওঁলোকৰ পৰা আমি উত্তৰটো জানি লওঁ লগতে লিৰিচিষ্ট বা কোনে লিখিছে আমি জানি গানটো লিখিছে ভূপেন হাজৰিকাই আৰু গাইছে সত্য বৰুৱা ভূপেন হাজৰিকাই লিখিছে লগতে সুৰো দিছে আৰু গানটো গাইছে সত্য বৰুৱাই তেওঁলোকে 15 তেওঁলোকে শুদ্ধ উত্তৰ দিছে আচ্ছা ঠিক আছে 5 ক্লোজ কৰিম মই কোনে কোনে 5 কৰিব সিঙ্গাৰৰ নাম ক'লে হ'ল এটা দলে 5 কৰিছে শুদ্ধ উত্তৰ 15 মাৰ্কছ টিম এ 15 5 পঞ্চিং ওহো এইটো ইংলিছত লিখি দিবা নেকি মানে মই আচ্ছা আচ্ছা ঠিক আছে তেওঁলোকৰ ভুল হৈছে সামান্য নামটো ভুল হৈছে উপাধিটো হৈছে কিন্তু হোৱা নাই মই নম্বৰ দিব নোৱাৰিম মই মাইনাছ দিব লাগিব উপায় নাই -15 এটাই পাৰ্ট আছিলে এইটো আৰু 5 ক্লোজ হৈছে ইতিমধ্যে +15 -15 নগেন বৰ্মন এইটো ৰাউণ্ডৰ শেষৰটো প্ৰশ্ন ওপেন অন দ্য পাউন্স +15 -15 এইটো লাষ্ট আমি গানটো আটাই শুনিলোঁ প্ৰশ্নটো দুটা পাৰ্ট আছে চিনেমাখনৰ নাম 1 নম্বৰ 2 নম্বৰ হৈছে এই গানটো যিগৰাকী লিৰিচিষ্টে লিখিছে লিখোঁতে মিউজিক ডাইৰেক্টৰৰ এটা ল'ৰা আছিলে ল'ৰাটোক তেওঁ এনেদৰে মূৰত চুলিত তেল সানি দি টোপনি খেদাইছিলে ফলত লিৰিচিষ্টে দেখা পাইছিলে তেওঁৰ পৰিচৰ্যা আৰু ল'ৰাটোৰ পিছত যে এজন মিউজিক ডাইৰেক্টৰ হৈছিলে সেইটো এটা ক্লু ঠিক আছে মিউজিক ডাইৰেক্টৰৰ ল'ৰাটোক মিউজিক ডাইৰেক্টৰ
কেনেকৈ মানে প্ৰতিপালন কৰিছিলে সৰুতে সেইটো দেখা পাই লিৰিচিষ্টজনে এই গানটো এনেকৈ ব্যৱহাৰ কৰি লিখিছে। এতিয়া লিৰিচিষ্টৰ নাম মোক নালাগে, মোক চিনেমাখনৰ নাম লাগিব আৰু কোনগৰাকী মিউজিক ডাইৰেক্টৰৰ ল'ৰা বা মিউজিক ডাইৰেক্টৰজনৰ নামটো লিখিলে কাফি। মিউজিক ডাইৰেক্টৰৰ নামটো লাগিব আৰু কোনখন চিনেমাত আছে 15 + 15 - 15। কোনোবাই পাৰ্ট 5ৰ কাৰণে পাৰ্ট ল'ব পাৰে ফৰ 5 মাৰ্কছ। অকল এটা পাৰ্ট ল'ব পাৰিবা, 5ৰ কাৰণে লোৱা। ঠিক আছে, বাপেক পুতেক যিকোনো এটা লিখিলে মই দিম। ঠিক আছে, শুদ্ধ উত্তৰ 15 নম্বৰ। লিখা 5 কৰিছে আৰু চিনেমাখন +5 3D +5 অকল 5ৰ কাৰণে বুলি কৈছোঁ। +5 পিছত স্কোৰিঙৰ অপৰচুনিটি আহিব, পিছফালে টান প্ৰশ্ন আছে। +5 কিয় আটাইকেইটা দলে +5 পাইছে, এওঁলোকে +15 পাইছে। টিম এ 15 পাইছে, বাকীকেইটা দলে +5 কৈ পাইছে। চিনেমাখন আমি কোনোবাই ক'ব নেকি চিনেমাখনৰ নাম? আহা, নামটো ক'লে হ'ল। পুৰণা চিনেমা 58-57 চিনেমা। ঠিক আছে, আমি চিনেমাখনৰ নামটো জানি লওঁ। পিয়াছা। চিনেমাখনৰ নাম পিয়াছা, গুৰু দত্তৰ চিনেমা। 15 নম্বৰ পাব, বাকীকেইটা দলে 5 নম্বৰ। বাকীকেইটা 5, টিম এ 15, টিম এ 15 15 আৰু বাকীকেইটা দলে চবে 5 কৈ পাইছে। এইটো দল ৰাউণ্ডৰ শেষত স্ক'ৰখিনি ক'ব লাগে। টিমে 125, স্কুলীয়া ল'ৰা ছোৱালীসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ দুটামান প্ৰশ্ন মই সুধি দিছোঁ। জনসংখ্যাৰ ফালৰ পৰা বৰ্তমান ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? প্ৰথম এনেকৈ ক'লে উত্তৰ পুৰস্কাৰটো দিব নোৱাৰোঁ, সেয়েহে তোমালোকে জানিলে হাত দাঙিব লাগিব আৰু যিয়ে প্ৰথমতে হাত দাঙিব মাতি কিনে পুৰস্কৃত কৰিব পাৰিম। এইটো সহজ প্ৰশ্ন আছিলে, চেম্পুল আছিলে। উত্তৰটো জানিলে হাত দাঙিলে হ'ল, আমি পুৰস্কৃত কৰিম, পুৰস্কাৰ আছে তাতে। (2022) চনত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কোন দুখন দেশে ফাইনেল খেলিছিলে? প্ৰথম হাত মই দেখা পাইছোঁ, তোমাক পিছত সুযোগ দিম বাৰু। আহা, কোন দুখন দেশৰ মাজত ফাইনেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিলে? তোমাৰ নামটো কৈ দিয়া, মিলাব। শ্ৰী জ্যোতিৰ্ময় কুমাৰ। ধন্যবাদ জ্যোতিৰ্ময়। আচ্ছা, আন এটা সহজ প্ৰশ্ন সুধিছোঁ। এই খেলুৱৈকেইগৰাকীৰ মাজত কানেকশ্যন কি? +10, টিম এ +10। কোনোবা আৰু 5 কৰিছে নেকি? 5 ক্লজ? কোনোবা 5 কৰিছে? ঠিক আছে, বি দললৈ যাম মই। T20th century ক'ব ভালকৈ। কানেকশ্যনটো ইডেন গাৰ্ডেন।
century in all format. These are the only batsmen who score century in all format. T20, ODI, Test. The guess or you know it. Guess what up to you? What up to you? Guess. উদ্ধৰ +10 এইফালে পাইছে আৰু ডি দলে +10 পাইছে এবাৰ ডাইৰেক্ট প্ৰশ্ন এ দললৈ এইটো সহজ প্ৰশ্ন হাতে উঠি চালে হ'ল এটা নামঘৰৰ কথা দেখুৱাই আছে নামঘৰটো যোৰহাটত আছে বহুত পুৰণি নামঘৰ আৰু নামঘৰটোত এতিয়াও এগছি বন্তি জ্বলি আছে বহু দিনৰ পৰা এতিয়ালৈকে জ্বলি আছে ননষ্টপ কোনটো নামঘৰ যোৰহাটত আছে +10 ঢেকীয়াখোৱা বৰনামঘৰ যোৰহাট এগেইন +10 সকলোৱে +10 পাইছে বিগ বাহিৰে বি জানিছিলা নেকি নগলা এবাৰ এইটো এইফালৰ পৰা সুধি দিম প্ৰশ্ন আছে বিচাৰিলে কিন্তু কেইটা ৰাউণ্ড কৰিম ৰঞ্জদা আৰু এটা ৰাউণ্ড আৰু এটা ৰাউণ্ড কৰিম ঠিক আছে মই যেহেতু টিমে কৈ আছে মই অপেন অন দ্য পাউন্স ৰাখি 12টামান প্ৰশ্ন ৰাখি দিওঁ ঠিক আছে এইটো এনেকৈ এণ্টি ক্লকৱাইজ মাৰি লওঁ 5টা ঠিক আছে এখন পেইণ্টিং দেখুওৱা হৈছে ইয়াতে উঠি চাব লাগে পাউন্স কৰিলে সোনকালে পাউন্স কৰিব লাগিব ফ'ৰ পাউন্স 5লৈকে গণিম 1 2 3 4 5 এবাৰ এইফালৰ পৰা সুধিম ন এইফালৰ পৰা ঠিক আছে টিম এ MF হুছেইন ৰাজা ৰবি বৰ্মা Amrita Sergil. These questions are not easy. জামিনী আছিল কিবা জামিনী আমি দৰ্শকক দেখাব পৰা অৱস্থাত নাই আৰু কুইজখন সোনকালে শেষ কৰিব লাগে উত্তৰটো মই কৈ দিছোঁ অলপ আনকমন আছিলে শোভা সিং এই প্ৰশ্নটো উঠিয়েই চাব লাগে বি দলৰ